নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক দেখাব ওলাইছোঁ এইটো যিটো এডভাৰটাইজমেণ্ট কেঞ্চেল হৈছিল এই ডিমা হাছাওত আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলত। এতিয়া আকৌ আপাৰ প্ৰাইমাৰী এডভাৰটাইজমেণ্টটো আকৌ কৰিছে। এইটো আপোনালোকক দেখাব ওলাইছোঁ, অলপ চাই যাব। এইটো কি হৈছে, ইন পাৰ্চেছ টু নৰ্থ NC Hills হাফলং এপ্ৰুভেল 19 August 2024 application are invited in standard application form in the Assam Gazette for the intending eligible candidates who are citizens of India to vacant posts of teachers in elementary education department Dima Hasao in the scale of pay and other allowances সেখিনি দিছে। এটা কি ভেকেন্সি চলাইছে আপোনালোকক দেখাওঁ। এইটো চাব, এছিষ্টেণ্ট টিচাৰ ছায়েন্স ওলাইছে UP, এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট ওলাইছে, এছিষ্টেণ্ট এছামিজ লেংগুৱেজ টিচাৰ ইণ্টাৰমিডিয়েট আৰু হিন্দী টিচাৰ ইণ্টাৰমিডিয়েট। ইয়াত চাব, এছিষ্টেণ্ট টিচাৰ ছায়েন্স এইটো UP, এইটো ইণ্টাৰমিডিয়েট নহয়, এইটো গ্ৰেজুৱেট স্কেল পষ্ট হয়। আপোনালোকে চাব পাৰে চেলাৰীটো 8,700 আছে আৰু পোষ্ট আছে 10টা। এই 10টা পোষ্ট ইয়াৰ আগৰ এডভাৰটাইজমেণ্ট এটা হৈছিল, তাত কেণ্ডিডেট নাছিল। কেণ্ডিডেট নথকাৰ কাৰণে 10টা ভেকেঞ্চি ৰৈ গৈছিল। সেইকাৰণে কি হ'ল, এইটো আকৌ দি দিছে। এইটো 2020 হৈছিল এইটো এডভাৰটাইজমেণ্ট। আপোনালোকে ইয়াত চাব পাৰে, ইয়াৰ আগৰ এডভাৰটাইজমেণ্টটো কেঞ্চেল হৈছিল। তাত আপোনালোকে লক্ষ্য কৰিছিল চাগে, য'ত BA BSc বা ডিগ্ৰীত 50% বিচাৰিছিল, কিন্তু এই এডভাৰটাইজমেণ্টত এই বস্তুটো কেঞ্চেল কৰি দিছে। আপোনালোকে চাব পাৰে, BSc ৰয়েল ফ্ৰম এনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, বেচেলাৰ অফ এডুকেশ্যন, সেইটো চাব পাৰে। BEd হ'লেই হ'ব আৰু DLEd লাগিব আৰু স্পেচিয়েল টেট লাগে, আপাৰ প্ৰাইমেৰী স্পেচিয়েল টেট বা এছাম টেট বা চেণ্ট্ৰেল টেট কোৱালিফাইড, এইখিনি লাগিব। আপোনালোকে চাব পাৰে, এইটো গ্ৰেজুৱেট স্কেল পোষ্ট হয়। এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট, ইয়াত এছিষ্টেণ্ট টিচাৰ ছায়েন্স আছিল, কিন্তু আৰ্টছ বুলি নাই। এইটো জেনেৰেল পোষ্ট হয়। এইটো এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট, এইটো কিন্তু গ্ৰেজুৱেট স্কেল পোষ্ট নহয়, ইণ্টাৰমিডিয়েট পোষ্ট হয়। প্ৰায় ইণ্টাৰমিডিয়েট পোষ্ট বহুকেইটা ওলাইছে, 97 নাম্বাৰ্ছ পোষ্ট ওলাইছে ভেকেঞ্চিজ, 97 কম নহয়, 97 এই ডিষ্ট্ৰিক্টৰ কাৰণে, ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কাৰণে। ইয়াত কিন্তু 6,400 এইটো স্কেল হয়, ইণ্টাৰমিডিয়েট স্কেল হয়। ইয়াত লক্ষ্য কৰিব, ইয়াত 8,700 নহয়, ইয়াত প্ৰায় এছিষ্টেণ্ট টিচাৰ ছায়েন্স আৰু এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট দৰমহাৰ পাৰ্থক্য পাই 3,500 পৰা 4,000লৈকে হ'ব। এইটো ইণ্টাৰমিডিয়েট পোষ্ট হয়। আৰু সাধাৰণতে ইণ্টাৰমিডিয়েট পোষ্টবোৰ হাইস্কুলত আছে। প্ৰায় ME স্কুলত গ্ৰেজুৱেট স্কুল পোষ্ট হৈছে ডিমা হাছাওত, কিন্তু হাইস্কুলৰ পোষ্টবিলাক যিবিলাক ME UP আছে, আপাৰ প্ৰাইমেৰী আছে হাইস্কুলত, সেই আপাৰ প্ৰাইমেৰীত এইকেইটা পোষ্ট মানে এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট পোষ্ট সাধাৰণতে হয়। তাত মানে এই পোষ্টকেইটা গ্ৰেজুৱেট স্কেল এতিয়ালৈকে হোৱা নাই, হয়তো পিছত হ'বগৈ এইকেইটা পোষ্টকে গ্ৰেজুৱেট স্কেল, কিন্তু এতিয়ালৈকে এই পোষ্টকেইটা এডভাৰটাইজমেণ্ট কৰোঁতে তেওঁলোকে এইটো ইণ্টাৰমিডিয়েট পোষ্ট হিচাপে কৰিছে। ঠিক তেনেকুৱাকৈ এছামিজ লেংগুৱেজ টিচাৰ ইণ্টাৰমিডিয়েট, এইটো আপোনালোকে চাব পাৰে। এইটো কি হয়, ইণ্টাৰমিডিয়েট পোষ্ট হয়। ইয়াত 20 ভেকেঞ্চিজ আছে। আগৰবাৰ 30টা নে কেইটা আছিল, মই ইমান মনত নাই। এই সকলো ভেকেঞ্চি ফিল আপ হৈছিল, কিন্তু এতিয়া নতুনকৈ আকৌ এইকেইটা দিছিল। আগৰবাৰ পোষ্টকেইটা যিকেইটা এছামিজ লেংগুৱেজ টিচাৰ আছিল, সেইকেইটা গ্ৰেজুৱেট স্কেল পোষ্ট আছিল, হয়তো আপাৰ প্ৰাইমেৰীত আছিল। এইকেইটা হয়তো হাইস্কুলত হ'ব। ইয়াত 20টা খালী আছে, হয়তো হাইস্কুল আৰু আপাৰ প্ৰাইমেৰীবোৰত। তাত এইটো 20টা পোষ্ট 20টা ভেকেঞ্চি আছে। আৰু এইটোত কি লাগিব, গ্ৰেজুৱেশ্যন উইথ মানে BSc হওক BA হওক, কিন্তু এছামিজ ছাবজেক্ট এটা লাগিবই আৰু টেট পাছ কৰিব লাগিব, DLEd বা BEd লাগিব এইখিনি। হিন্দী টিচাৰ, ইয়াত এটা কথা লক্ষ্য কৰিব, হিন্দী টিচাৰ এইটো ইণ্টাৰমিডিয়েট পোষ্ট হয়, এইটো হাইস্কুলৰ চাগে হ'ব। আগৰবাৰ এডভাৰটাইজমেণ্টত প্ৰায় 20-22টা পোষ্ট ভেকেঞ্চি ৰৈ গৈছিলে, আৰু এইটো মই ইমান ভালদৰে নাজানো কিমানটা ৰৈছিল হিন্দী টিচাৰত, কিন্তু এই পোষ্টকেইটা দেখাত এনেকুৱা লাগিছে এইকেইটা ইণ্টাৰমিডিয়েট পোষ্ট। ইয়াত লিখাই আছে এইটো 6,400 এইটো হয় চেলাৰী। এইটো প্ৰায় গ্ৰেজুৱেট স্কুলৰ লগত ডিফাৰেঞ্চটো আহি যাব, 3,500 বা 4,000 এনেকুৱা এটা ডিফাৰেঞ্চত আহি যাব এইকেইটাত। কিন্তু ইয়াত মনত ৰাখিব, ইয়াত কি কৰিছে, প্ৰবীণ ৰত্নটো একচেপ্ট কৰিছে। চাওক, প্ৰবীণ ৰত্ন ইন হিন্দী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড BA উইথ হিন্দী এজ ওৱান অফ দ্য ছাবজেক্ট, 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, বেচেলাৰ অফ এডুকেশ্যন, বেচেলাৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, কেণ্ডিডেট মাষ্ট UP টেট পাছ বা BEd DLEd, বাকীখিনি চব একে আছে। ইয়াত চাব, BA ইন হিন্দী বা প্ৰবীণ ৰত্ন, যিখিনিৰ প্ৰবীণ ৰত্ন আৰু DLEd আছে, তেওঁলোক ইয়াত আহিব পাৰে।
ইয়াত আপোনালোকৰ এতিয়া মই ভেকেঞ্চিৰ কথা মানে কোনখিনিয়ে আমাৰ ডিমা হাছাওৰ বাহিৰৰ পৰা আহি ইয়াত চাকৰি কৰিব পাব পাৰে এইটো মই আপোনালোকক কৈছোঁ। এছিষ্টেণ্ট টিচাৰ ছায়েন্স, ইয়াত ছায়েন্স কেণ্ডিডেট বহুত, ছায়েন্স টিচাৰ বহুত কম আছে, যিখিনি আছিল প্ৰায় এপইণ্টমেণ্ট পাইছেই বহুত কম আছে, কিন্তু পোষ্ট ভেকেঞ্চি কিন্তু 10টা আছে ইয়াত, বহুত ভেকেঞ্চি নাই। ইয়াৰ আগৰবাৰ 63 ভেকেঞ্চি ওলাইছিল, তাতে 10-12টা পোষ্ট ৰৈ গৈছিল সেইবাৰ। এইবাৰ 10টা ভেকেঞ্চি ওলাইছে। ইয়াত এই 10টা ভেকেঞ্চি হয়তো প্ৰায় ইয়াত কিমান কেণ্ডিডেট ওলাই নাজানো, কিন্তু বাহিৰৰ কেণ্ডিডেটে পোৱা চান্স আছে এছিষ্টেণ্ট টিচাৰ ছায়েন্সত UP লেভেলত। আৰু এছিষ্টেণ্ট টিচাৰ অনলি এছিষ্টেণ্ট টিচাৰ, এইটো এনি গ্ৰেজুৱেট হয়, এইটো এনি গ্ৰেজুৱেট, এইখিনি 97 ভেকেঞ্চি আছে। এইটো পোষ্টটো সাধাৰণতে বাহিৰৰ কেণ্ডিডেট, ইয়াত যদিও 97 পোষ্ট বেছি আছে, বাহিৰৰ কেণ্ডিডেটে পোৱাত মানে নিজৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে বেছি প্ৰিফাৰেঞ্চ দিব। আৰু এই এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট পোষ্টত ইয়াতে কেণ্ডিডেট যথেষ্ট আছে, কাৰণ এনি গ্ৰেজুৱেটত বহুত আছে, BA পাছ বহুত আছে, কিন্তু BSc পাছ কম আছে ইয়াত এই ডিষ্ট্ৰিক্টত, ডিমা হাছাও ডিষ্ট্ৰিক্টত। আপোনালোকে বাহিৰৰ পৰা আহিব পাৰে, ইয়াত বাহিৰৰ কেণ্ডিডেটে এপ্লাই কি চান্স পাব পাৰে। ইয়াৰ আগৰবাৰ প্ৰায় এছিষ্টেণ্ট টিচাৰটো পাইছিলেই, মানে নিজৰ ডিষ্ট্ৰিক্টতে পাইছিল। এতিয়া আপোনালোকে চাব পাৰে, এইটো এতিয়া ক'ব পৰা নাযায় এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট কিমান বাহিৰৰ কেণ্ডিডেটে ইয়াত পাব, কিন্তু আপোনালোকে এপ্লাই কৰি চাওক, পাবও পাৰে এইটো, কাৰণ কিমান কেণ্ডিডেট দিছে, 50জনো থাকিব পাৰে, 97ও থাকিব পাৰে, বেছিও থাকিব পাৰে, একো ক'ব নোৱাৰি। আপোনালোকে এইটো এপ্লাই কৰিব লাগিব, ইয়াত ডিমা হাছাওত আহি হাফলঙত আহি এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ আহিব, ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰি পোৱা নাই, আমাৰ দিনত ষ্টেণ্ডাৰ্ড ফৰ্মেই আছিল প্ৰথমতে। তাৰপিছত এছামিছ লেংগুৱেজ টিচাৰ 20টা ভেকেঞ্চি আছে। আপোনালোক যিখিনি বাহিৰৰ কেণ্ডিডেট BA বা BAতে সাধাৰণতে এছামিছ থাকে, তেওঁলোক আহি যাওক, ইয়াতে 20টা ভেকেঞ্চি আছে। ইয়াত পোৱাৰ 100% চান্স, বাহিৰৰ ডিষ্ট্ৰিক্টৰ প্ৰায় 20টা পোষ্টে বাহিৰত পাই যাব, কাৰণ ইয়াত BA ইন এছামিছ বহুত কম আছে। আৰু হিন্দী টিচাৰ ইণ্টাৰমিডিয়েট বহু কেণ্ডিডেট আছে। প্ৰবীণ ৰত্নৰে হিন্দী টিচাৰত এপ্লাই কৰিবৰ কাৰণে বিচাৰি আছিল আগতে, DLED পাছ, টেট পাছ, প্ৰবীণ ৰত্ন আছে, কিন্তু ভেকেঞ্চি এপইণ্টমেণ্ট পোৱা নাই। তেওঁলোকে কি কৰিব পাৰিব, ইয়াত আহি এপইণ্টমেণ্ট ল'ব পাৰিব। ইয়াত 22 ভেকেঞ্চিজ আছে, মনত ৰাখিব, 22 ভেকেঞ্চি আছে। ইয়াত প্ৰবীণ ৰত্ন এক্সেপ্ট হৈছে। বেলেগ ষ্টেটত কিন্তু কি হয়তো BTED হৈছে নে BTR হৈছে নে গম নাপাওঁ মই, প্ৰবীণ আৰু ৰত্ন ইয়াত এক্সেপ্ট হৈছে, মনত ৰাখিব এইবাৰ। ইয়াৰ আগৰবাৰ কিন্তু প্ৰবীণ ৰত্ন দিয়া নাছিল। ইয়াৰ আগৰবাৰ 2020 ভেকেঞ্চি যেতিয়া ওলাইছিল তেতিয়া প্ৰবীণ ৰত্ন দিয়া নাছিল, এতিয়া প্ৰবীণ ৰত্ন এক্সেপ্ট হৈছে ডিমা হাছাওত। আপোনালোকে চাব পাৰে, এইটো এডভাৰটাইজমেণ্টত, এইটো চাব পাৰে আপোনালোকে চাওক। কিন্তু আমাৰ ষ্টেটত এতিয়াও দিয়া নাই, ষ্টেটৰ কাৰণে বহু মানে আপাৰ প্ৰাইমেৰীয়ে হয়তো কেছো কৰিছিল কোনোবাবাৰ, কিন্তু ইয়াত কাউন্সিল কাৰণে ইয়াত এক্সেপ্ট হৈছে হয়তো, সেইটো গম নাপাওঁ, কিন্তু চৰকাৰৰ নিৰ্দেশ নেকি এই কথাটো গম নাপাওঁ। হিন্দী টিচাৰকেইটা এতিয়া প্ৰবীণ ৰত্ন হ'লে হয়, তেতিয়া হোৱা নাছিল, আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে এইটো কথা মনত ৰাখিব, হিন্দী টিচাৰৰ ক্ষেত্ৰত আপোনালোকক মই এটা কথা ক'ব নহ'ল, ইয়াত বাহিৰৰ কেণ্ডিডেটে পোৱা চান্স বহুত আছে। ইয়াত বহুত হিন্দী টিচাৰ মানে BA কি প্ৰবীণ ৰত্ন নাই বা BA ইন হিন্দী ছাবজেক্টটো ইয়াত বহু কমেও লয়, এইটো গেৰাণ্টি দিব নোৱাৰি, কিন্তু ইয়াৰ আগৰ পৰা ভেকেঞ্চি ৰৈ গৈছে, এইটো মনত ৰাখিব। ঠিকে আছে, এক্সেপ্ট হ'ব, আইডলেটো ঠিকে আছে। আৰু ইয়াত কি লিখিছে, লোকেল কেণ্ডিডেটছ উইথ প্ৰিফাৰেঞ্চ। এতিয়া লোকেল কেণ্ডিডেট প্ৰিফাৰেঞ্চ আছে ফাৰ্ষ্ট, কিন্তু ইয়াত কিমান লোকেল কেণ্ডিডেটছ আছে, বা UP DLED BEd UP টেট পাছ বা গোটেইখিনি কোৱালিফিকেশ্যন, এছামিছ থকা, হিন্দী থকা, ছায়েন্স থকা, এইখিনি সেইটো ডাঙৰ কথা হ'ব, মেইন কথা হ'ব এইখিনি। আৰু ইয়াত আপোনালোকে 10 টকা এটা দিব লাগিব নেকি। কেতিয়াৰ পৰা হ'ব, ষ্টাৰ্টিং 2 ছেপ্টেম্বৰতে 1330 আগৰটোৱে আছে। আৰু আপোনালোকৰ মই জনাইছোঁ, ৰ'ব, এইটো বাকীখিনি চাই ল'ব, এডভাৰটাইজমেণ্ট আপোনালোকক দিছোঁ। এইটো কাৰণ এইটো মেইন পইণ্ট হয়। ইয়াত আপোনালোকে আহি ডিমা হাছাওত আহি অফিচৰ পৰা এইটো লৈ ল'ব, এইটো লৈ ল'ব, এইটো এই 10 টকাৰ ষ্টাম্প লৈ ল'ব। ধন্যবাদ আপোনালোক।